ইতিহাস হল নেকি এতিয়া আদাবাৰী বাছ ষ্টেণ্ড হয় মোৰ দৰে নিশ্চয় আপোনাৰো মনত আহিছে সেই প্ৰশ্ন কাৰণ আদাবাৰী বাছ ষ্টেণ্ডত আগৰ সেই পৰিৱেশ এতিয়া নাই যি এক বাছেৰে লগতে জনসাধাৰণৰ যি এক ভিৰ ভাৰ আদাবাৰী বাছ ষ্টেণ্ডত আমি পৰিলক্ষিত কৰিছিলোঁ কিছু পূৰ্বে আৰু এতিয়া যদি আমি নিউজ 18 দৰ্শকসকলক আদাবাৰী বাছ ষ্টেণ্ডৰ পৰিৱেশ দেখাওঁ আপোনালোকে দেখিব কেৱল চাৰিওফালে জনশূন্য মই ভিডিঅ' জাৰ্নেলিষ্টক পোনপ্ৰথমে বাছ ষ্টেণ্ডৰ পৰিৱেশ সামগ্ৰিক পৰিৱেশটো মই দেখাবলৈ অনুৰোধ জনাইছোঁ কেনেধৰণে আচলতে ইতিহাস হ'বলৈ গৈ আছে আদাবাৰী বাছ ষ্টেণ্ড ইতিহাসৰ পাতত আচলতে বিলুপ্ত হ'বলৈ গৈ আছে বুলি ক'লেও ভুল নহ'ব আদাবাৰী বাছ ষ্টেণ্ড আৰু মূলত আচলতে ইতিহাস হ'বলৈ যোৱাৰ বাবে আচলতে কাৰ লোকচান হৈছে কাৰ ক্ষয় ক্ষতি হৈছে সেই বিষয়ে যদি আমি কথা পাতিবলৈ যাওঁ ইয়াত যিখিনি আচলতে স্থানীয় দোকানী ব্যৱসায়ী আছে তেওঁলোকৰ আচলতে তেওঁলোকৰ যি হোটেল আছে ভোজনালয় আছে লগতে তেওঁলোকৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠান আচলতে হেৰেঙা অৱস্থালৈ গতি কৰিছে আমি সেই দৃশ্য নিউজ 18 অসমৰ প্ৰতিগৰাকী দৰ্শক ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে আৰু আমাৰ লগত আছে কিছু দোকানী কিছু ব্যৱসায়ী আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্টৰ কেমেৰাটো মই দোকান কেইখনৰ ফালে লৈ যাবলৈ মই অনুৰোধ জনাম আৰু আমি পুনৰবাৰ জনাইছোঁ এয়া আচলতে ইতিহাস হোৱাৰ পথত গতি কৰিছে নেকি আদাবাৰী বাছ ষ্টেণ্ড সেই প্ৰশ্ন হৈছে লক্ষণীয় কাৰণ সেই প্ৰশ্ন মোৰ নহয় সেই প্ৰশ্ন আপোনালোকৰ মনতো হয়তো অনুষ্ঠিত সেই প্ৰশ্ন আহিছে কাৰণ আদাবাৰী বাছ ষ্টেণ্ডটো আগৰ আদাবাৰী বাছ ষ্টেণ্ড এতিয়া 1% আগৰ আদাবাৰী বাছ ষ্টেণ্ডৰ লগত তুলনা কৰিব নোৱাৰি কাৰণ আগৰ আদাবাৰী বাছ ষ্টেণ্ড বাছেৰে পৰিপূৰ্ণ হৈ আছিল আৰু লগতে যিখিনি ইয়াৰ স্থানীয় দোকানী তেওঁলোকৰ আচলতে জীৱন ধাৰণৰ প্ৰণালীটো তেওঁলোকে যি তেওঁলোকৰ দোকান দি তেওঁলোকে চলি আছে সেই কাৰ্যটো তেওঁলোকে ভীষণ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে আমাৰ লগত আপুনি ইয়াৰে দোকানী হয়নে পেচেঞ্জাৰ হয় পেচেঞ্জাৰ হয় তো এতিয়া কেনেধৰণৰ পৰিৱেশ পাইছে আপোনালোকে খুব বেয়া হৈছে এতিয়া মানে চাওক মই 2012 চনৰ পৰা আদাবাৰীত আছোঁ মই ইয়াতে এটা প্ৰাইভেট জব এটা কৰোঁ মই ৰাতিপুৱা আহোঁ গধূলি যাওঁ ইয়াত মানে আগতে আপোনাৰ কি সুন্দৰভাৱে মই 30 টকাতে আপোনাৰ ৰঙিয়াৰ পৰা কেন্দ্ৰকোনাৰ পৰা আহি আপোনাৰ আদাবাৰী পাইছোঁ ক'ত যাব আপুনি ৰঙিয়া গতিকে এতিয়া আপোনাৰ মানে আপোনাৰ গাড়ীৰ ইমান অসুবিধা মানে তাৰ পৰা সেই জালুকবাৰীৰ পৰা খোজকাঢ়ি কৰি আদাবাৰীলৈকে আহিব লাগে মোৰতো বেলেগ কথা কিছুমান এনেকুৱা বয়সস্থ মানুহ আছে মানে য'ত আহিব নোৱাৰে আপোনাৰ গ্ৰীণ বাছত উঠিলেও আপোনাৰ নাহে আধা ঘণ্টা 1 ঘণ্টা সময় ৰখি থাকে তাত য'ত সময় গুচি যায় য'ত 9টা বজাত আহি পাব লাগে 10টা বাজে 11টা বাজে এনেকুৱা নহয় গতিকে এইটো একদম বিৰাট ডাঙৰ মানে বেয়া হেৰি হৈছে গতিকে হয় মই আপোনাৰ পৰিবহণ বিভাগ বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিব খোজোঁ গতিকে এই আদাবাৰী বাছ ষ্টেণ্ডটো সোনকালে মানে মুকলাই দিলে মানে সঠিক হেৰি হয় আৰু আপোনালোকৰ মনত কেনেধৰণৰ প্ৰশ্ন আহিছে কাৰোবাৰ ব্যক্তিগত লাভৰ বাবে আচলতে জনসাধাৰণৰ পৰা এনেধৰণৰ কষ্ট জাপি দিছে হয় হয় সেইটোতো আপোনাৰ সেইটো আমি সেইবিলাকত আমি নাযাওঁ গতিকে আগতে যেতিয়া আদাবাৰী বাছ ষ্টেণ্ডটো আজি ইমান দিনৰ পৰা আমি ইমান ধুনীয়াকৈ পাই আছোঁ বিভিন্ন ধৰণৰ যাত্ৰী আপোনাৰ আপ ডাউন কৰি আছে এই মূৰৰ পৰা সেই মূৰলৈকে গতিকে বহুত ধুনীয়া হৈ আছিলে গতিকে আজি এতিয়াৰ ক্ষেত্ৰত আপোনাৰ ইমান তাৰমানে অসুবিধা ৰাতি গধূলি 5টা বজাৰ পিছত ইয়াত কোনো ধৰণৰ গাড়ী মানুহ একো থাকি নাথাকে গতিকে খোজকাঢ়ি জালুকবাৰীলৈকে যাব লাগে গতিকে ডাবল ভাড়া হয় ৰেপিডত যাব লগা হয় অটোত যাব লগা হয় গতিকে মানুহ য'ত 40 টকাত যায় পায় তাত আপোনাৰ 100 টকা ভৰিব লগা হৈছে 200 টকা ভৰিব লগা হৈছে গধূলি 5টাৰ পিছত গতিকে চাওকচোন কিমান এটা মানে মাৰধৰ হৈছে নিশ্চয়কৈ এয়াই হৈছে পেচেঞ্জাৰখিনিৰ ক্ষোভ এয়াই হৈছে যাত্ৰীখিনিৰ ক্ষোভ আৰু আমিও সেই কথা উল্লেখ কৰিছে কাৰোবাৰ ব্যক্তিগত স্বাৰ্থৰ লোভৰ বাবে যিখিনি স্থানীয় ৰাইজ আছে অসমৰ সেই স্থানীয় ৰাইজখিনিৰ লগত এনেধৰণৰ হাৰাশাস্তি কৰিছে নেকি আমাৰ লগত আন এজন পাণ দোকান দি তেওঁ জীৱন নিৰ্বাহ কৰি আছে আমি তেওঁৰ মুখেৰে দুআষাৰ ল'বলৈ যত্ন কৰিম যিহেতু আদাবাৰী বাছ ষ্টেণ্ড আগৰ অৱস্থাত এতিয়া একেবাৰে নাই আপোনালোকে কেনেধৰণৰ লোকচানৰ সন্মুখীন হৈছে বা কি ক'ব একদম মানুহ চানুহ নাই বিক্ৰী বাৰ্তা নাই কোনো গাড়ী নোসোমাই ইয়াত বহুত অসুবিধা হৈছে আপোনালোকৰ ইনকামৰ নহয় কণ্ডিশ্যন বহুত বেয়া হৈছে কিমান বছৰৰ পৰা আপুনি দোকান দিছে 25 বছৰ আৰু এনেকুৱা অৱস্থা কেতিয়াৰ পৰা দেখিছে কমচে কম 1 বছৰ মানে হ'ব হয় নিশ্চয়কৈ এনেদৰে তেওঁলোকেও জনাইছে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিবলৈ আচলতে তেওঁলোকৰ চলিবলৈ ভালেখিনি তেওঁলোকে কষ্টৰ সন্মুখীন হৈছে আৰু অকল দোকানীসকল বুলি নহয় যিখিনি পেচেঞ্জাৰ আছে আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই বাছ ষ্টেণ্ডৰ যি দৃশ্য আদাবাৰী বাছ ষ্টেণ্ডৰ সেই দৃশ্য আমি দেখাবলৈ অনুৰোধ জনাম আৰু সমান্তৰালভাৱে আমি জনাম যে যিখিনি আচলতে পেচেঞ্জাৰ আছে পেচেঞ্জাৰখিনিৰো আচলতে ভালেখিনি তেওঁলোকে কষ্টৰ সন্মুখীন হৈছে তেওঁলোকে নামনি অসমৰ যিখিনি যাত্ৰী বিশেষকৈ আচলতে আদাবাৰীটো আচলতে তেওঁলোকৰ মুখ্য স্থান আছিল বুলি ক'লে ভুল নহ'ব কিন্তু তেওঁলোকৰ এতিয়া তেওঁলোকে যদি যাত্ৰা কৰিব লাগে তেওঁলোকে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে আমি পোনে আৰু এজন দোকানী আমি ইয়াতে প্ৰত্যক্ষ কৰিছোঁ আমি তেওঁৰ মুখেৰে জানিবলৈ যত্ন কৰিম হয় আপোনালোকৰ ইয়াত ভালেকেই বছৰ আগতে আচলতে আদাবাৰী বাছ ষ্টেণ্ডৰ খুবেই ধুনীয়া পৰিৱেশ এটা আছিল আপোনালোকৰ বিক্ৰী বাৰ্তাও ভাল হৈছিল এনেকুৱা পৰিৱেশ কেতিয়াৰ পৰা হৈছে আৰু কেনেধৰণৰ অসুবিধা হৈছে আমালোকৰ বহুতেই অসুবিধা এতিয়া বৰ্তমান আপোনাৰ কাষ্টমাৰ নাই গাড়ী ঘোড়া একোৱেই নাই পৰিস্থিতিটো বেয়া হ'বই এতিয়া আপোনাৰ কি কৰা যাব আৰু উপায় নাই পৰিস্থিতি গাড়ী থাকিলে মানুহ হ'ব বিক্ৰীটো নাই বুলিয়ে ক'ব পাৰে বিক্ৰী একদম একেবাৰেই নাই এতিয়া এটা অসুবিধা ষ্টাফক পইচাই দিব পৰা নাই খৰচা পানী উঠি অহা নাই কেতিয়াবা বন্ধ ৰাখিব লগা হৈ যায়
কেতিয়াবা খোলো আৰু এনেকা আৰু তো উপায়ো নাই বেলেগ আমাৰ বিজনেছো নাই এই এটাই বিজনেছ কৰি খাই আছিলোঁ আমি হয় নিশ্চয়কৈ এনেদৰে খাটি খোৱা লোকখিনিৰো আচলতে ভালেখিনি তেওঁলোকে কষ্টৰ সন্মুখীন হৈছে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকে আচলতে যি তেওঁলোকৰ দৈনন্দিন তেওঁলোকৰ বস্তু সেইখিনি আচলতে ক্ৰয় কৰিবলৈ লগতে তেওঁলোকে যিখিনি তেওঁলোকৰ কৰ্মচাৰী আছে কৰ্মচাৰী সকলোকো আচলতে তেওঁলোকে মাহিলী বেতন দিবলৈ তেওঁলোকৰ ভালেখিনি কষ্টৰ সন্মুখীন হৈছে ভিডিঅ' জাৰ্নেলিষ্টে পুনৰবাৰ সামগ্ৰিক দৃশ্যটো দেখাব আচলতে আদাবাৰী যি বাছ ষ্টেণ্ড লুপ্ত প্ৰায় অৱস্থালৈ গতি কৰিছে ইতিহাসৰ পাতত আচলতে সোণালী আখৰেৰে লিখা আছে আদাবাৰী বাছ ষ্টেণ্ড বুলি এটা বাছ ষ্টেণ্ড আছিল আমি ইতিহাসৰ পাতত হয়তো কেইবছৰমান পূৰ্বে সেই কথা পঢ়িবলৈ পাম কিন্তু এতিয়া আচলতে আদাবাৰী বাছ ষ্টেণ্ডটোৱে এক ইতিহাস হ'বলৈ গৈ আছে বুলি ক'লেও আচলতে ভুল নহ'ব আমি নিউজ 18 অসম নৰ্থ-ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখাইছোঁ আচলতে এক হেৰেঙাময় পৰিৱেশ আচলতে হেৰেঙাময় পৰিৱেশত আচলতে গতি কৰিছে আদাবাৰী বাছ ষ্টেণ্ড কাৰণ আমি পুনৰবাৰ জনাইছোঁ অকল পেচেঞ্জাৰ বুলি নহয় অকল দোকানী ব্যৱসায় বুলি নহয় সকলো ৰাইজৰে ভীষণ অসুবিধা হৈছে বিশেষকৈ নামনি অসমৰ যাত্ৰীখিনিৰ আচলতে ভালেখিনি তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ